হয়, সদ্যঘোষিত APSC পৰীক্ষাত ইতিমধ্যে তিয়ক সমষ্টিৰ নাম উজ্বলাবলৈ সক্ষম হৈছে কেইবাগৰাকীও মেধাৱীয়ে। আৰু বৰ্তমান মই উপস্থিত হৈছোহি তিয়ক মাহাৰা গাঁৱত। মাহাৰা গাঁৱৰ দীপাংকৰ শইকীয়াই এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে এইবাৰ APSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ। মই পোনপ্ৰথমে দীপাংকৰ শইকীয়াৰ ওচৰলৈ আহিছোঁ আৰু প্ৰথমতে আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিল। হয়, যিহেতু আপোনাৰ কালি ৰিজাল্ট দিছে আৰু এয়া আপোনাৰ ফাৰ্ষ্ট এটেম্প নেকি? মইতো সেকেন্ড এটেম্প্ট। হয়, সেকেন্ড এটেম্প। যিহেতু আপোনাৰ ফলাফল আপুনি এনেকৈ আশা কৰিছিল নে? হয়, আশাটো কৰিছিলোঁ যে PDF-ত নামটো আহিব বুলি। খালি কোনটো বিভাগত আহিব সেইটো সঠিক নাছিল মানে জানিছোঁ। আপোনাৰ পঢ়া স্কুলীয়া জীৱন আপুনি ক'ৰ পৰা আৰম্ভ কৰিছিলে? মই প্ৰাথমিক জহাঘাট LP স্কুলৰ পৰা কৰিছিলোঁ আৰু তাৰপিছত উচ্চ মাধ্যমিক মই তিয়ক হাইস্কুল আৰু তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ এণ্ড দেন BA কৰিলোঁ আমাৰ জগন্নাথ বৰুৱা কলেজ। তাৰপিছত MA মই ডিষ্টেঞ্চত কৰিলোঁ। হয়, যিহেতু আপুনি কৈছে ইতিমধ্যে আপুনি কেইবাখনো অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা যিহেতু আপুনি পঢ়িছে, বহুতে হয় মেট্ৰিকলৈকে যিহেতু আপুনি অসমীয়া মাধ্যমতে পঢ়িছে, কিন্তু বহুতে এনেকৈও কয় যে বা অসমীয়া মাধ্যমো কিছুমান ক্ষেত্ৰত হেঙাৰ হয় বুলি কয়। আপুনি কি ভাবে? আপুনি যিহেতু সৰুতে অসমীয়া মাধ্যমতেই পঢ়িছে, চৰকাৰী বিদ্যালয়তে পঢ়িছে, কিন্তু আপুনি কি ক'ব? মানে যদিও বা মই বৰ্তমান ইংলিছ মিডিয়ামতে দিছোঁ, কিন্তু তথাপিও মই এইটো ভাবোঁ যে অসমীয়া মাধ্যমত পঢ়িলেই আমি সেই বিষয়ত যে ভাল হ'ব নোৱাৰিম, যিকোনো এটা বিষয়ত ভাল হ'ব নোৱাৰিম তেনেকুৱা একো কথা নাই। কোনো মানে তেনেকুৱা অন্তৰাই নাই তাত। আমি চেষ্টা কৰিলে নিশ্চয় যিকোনো ফিল্ডতে আগবাঢ়িব পাৰিম, যিকোনো ক্ষেত্ৰতে। আৰু আপুনি যিহেতু APSC পৰীক্ষাত আপুনি কেতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিছিলে বা কেনেধৰণেৰে প্ৰিপেৰেশ্যন কৰিছিলে? যিহেতু বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়াও এই পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে বা আগন্তুক যি মাৰ্চ মাহত আকৌ পৰীক্ষা হ'ব, যিহেতু তেওঁলোকে প্ৰস্তুতি কৰিছে। যদি আপুনি কেনেধৰণেৰে পঢ়িছিলে? হয়তো সকলোৰে পঢ়াৰ ধৰণবিলাক বেলেগ বেলেগ, কিন্তু তথাপিও যদি অকণমান কৈ দিয়ে। সেইটো আপুনি ঠিকেই ক'লে যে চবৰে পঢ়া ধৰণটো বেলেগ হ'ব। তথাপিও মানে এটা বেছিক যদি ক'বলৈ যাওঁ, তেতিয়া মই নিজে এইটো চেল্ফ ষ্টাডি কৰিছিলোঁ আৰু সেইটো কাৰণে জেনেৰেলি যোনকেইখন বুক আমি চবেই শুনি থাকোঁ যে পলিটিৰ কাৰণে লক্ষ্মীকান্ত হওক, আপোনাৰ ইকনমিৰ কাৰণে নিতিন সিংহানিয়া বুকখন হওক, আৰু হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰাম এণ্ড এনচিয়েণ্ট হিষ্ট্ৰী বাই RS আগৰ, মানে এইখিনি আমি যোনখিনি শুনি থাকোঁ সেইখিনি ফ'ল' কৰিলে হয়। খালি তাকে যেনিবা আমি মানে প্ৰেক্টিচ মানে বাৰ ৰিভিজন কৰিব লাগে। ওৱান টাইম নহ'ব খালি। এইটো মানে লক্ষ্মীকান্তখন যেনেকৈ আপুনি এটলিষ্ট 5 টাইমছ আৰু স্পেক্ট্ৰামখন এটলিষ্ট এগেইন 5 টাইমছ 4 টাইমছ পঢ়িব লাগিব। আৰু তাৰ উপৰি আনচাৰ ৰাইটিংটো মেটাৰ কৰে। আৰু প্ৰিলিমছততো অভিয়াছলি আমি লুচেণ্ট হওক, আছাম ইয়াৰ বুক হওক, এইখিনি পঢ়ি পেলাই সফলতা অৰ্জন কৰিব পাৰোঁ। কিন্তু মেইনছৰ কাৰণে আমি আনচাৰ ৰাইটিঙৰ মানে তাৰ কোনো অপশ্যন নাই, মানে সেইটো কৰিবই লাগিব। তাৰ কোনো মানে বেলেগ ছাবষ্টিটিউট নাই তাতে আনচাৰ ৰাইটিংটোৰ কাৰণে, সেইটো কৰিব লাগিব। হয়, যিহেতু আপুনি আপোনাৰ নিশ্চয় এই সফলতাৰ আঁৰত আপোনাৰ পৰিয়াল, আপোনাৰ বন্ধু বান্ধৱৰ নিশ্চয় কৃতিত্ব আছে। এই মুহূৰ্তত আপুনি তেওঁলোকৰ বাবে যদি কিবা এষাৰ কয়। হয়, মানে প্ৰথমতে ক'বলৈ গ'লে মোৰ ফেমিলি চবতকৈ বেছি ছাপোৰ্ট কৰিছে। আপছ এণ্ড ডাউনছো থাকেই। যোৱাবাৰ মই 2021 বাৰ মই পাছ নকৰিলোঁ মেইনছটো, তো তেতিয়া মোৰ বহুত বেয়া লাগিছিলে। কিন্তু ফেমিলি এণ্ড ফ্ৰেণ্ডছ এণ্ড অলছ' মাই মেণ্টৰ মানে আছে, বিভিন্ন মোৰ ছিনিয়ৰ আছে, তেওঁলোকৰ পৰা মই মানে পাইছিলোঁ, এডভাইচ পাইছিলোঁ আৰু তেওঁলোকে ছাপোৰ্ট কৰিছিলে, আৰু সেইটো কাৰণে মই সদায় তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম মানে। বহুতে এনেকুৱাও হয় যে এবাৰ দিলোঁ বা সেইটো পৰীক্ষাত পাছ নকৰিলোঁ, কিছুমানে হতাশাতো ভোগে বা আকৌ নিদিম নেকি, পাছ নকৰিম নেকি, এনেকুৱা হয়। আপুনি কি ক'ব যে তেওঁলোকে এবাৰ দিয়ে বা যদি উত্তীৰ্ণ হ'ব নোৱাৰে তেওঁলোকে কি তেনেকৈ পিছ হুহুকি আহিব লাগে নেকি, বা নে তেওঁলোক আৰু আগবাঢ়ি যাব লাগে? সঁচা অৰ্থত যিকোনো মানুহৰে মানে বিফলতাৰ মুখ দেখিলেতো মানে নিৰাশ হ'বই যিকোনো মানুহ। কিন্তু সেইটো আমি গোটেই জীৱন তেনেকৈ থাকিলেতো নহ'ব। যিহেতু আমি এটা যাত্ৰা আৰম্ভ কৰিলোঁ আৰু সেইটো সম্পূৰ্ণ কৰাটো আমি যিমান পাৰোঁ চেষ্টা কৰিব লাগে।
যোৱাবাৰ মই এতিয়া যেনেকে মেইনছটো ফেইল কৰি পেলাই বহুত বেয়া লাগিছিলে হয়, কিন্তু তাৰ পাছত আকৌ ভাবিলোঁ বাউন্স বেক কৰিব লাগিব, আকৌ দিব লাগিব। এইবাৰো পিছে মই নিজৰ ৰিজাল্টক লৈ সুখী নহয়, আকৌ দিম বুলি ভাবিছোঁ। হয় হয় ধন্যবাদ জনাইছোঁ আপোনাৰ যি এই সফলতা। আপুনি যদিও আপোনাৰ ফলাফলক লৈ সুখী হোৱা নাই, তথাপিও আমাৰ যিহেতু আমাৰ টিয়ক অঞ্চলৰ আপুনি এতিয়া গৌৰৱ, আপুনি টিয়কৰ নাম উজ্বলাই তুলিছে। আমি আপোনাৰ আগন্তুক দিনলৈ আন্তৰিক শুভকামনা জনাইছোঁ, যাতে আপুনি কৰ্মৰ জৰিয়তে আমাৰ টিয়কৰো নাম যাতে আগন্তুক দিনত আৰু অধিক উজ্বলাই তোলে, আমি তাকে কামনা কৰিছোঁ।